এয়া চাওক ভাত বনাই আছে, কি চাওক কি বনাই আছে। ইয়াতে ভাত হৈ আছে ৰাইচ কুকাৰত। এতিয়া কচু ছিগি ইয়াতে ভৰ্তা বনাব, ইয়াতে ডিমা বইল। তাৰপিছত এয়া চাওক মূলা, চিম, বিলাহী, ইয়াতে চব জলকীয়া চলকীয়া ৰেডি আছে। শুকান মাছ দি বনাব এইটো। চাওক ৰেচিপিটো শুকান মাছৰ হ'ব, শুকান মাছ দি বনাব। এইটো ডিমা ফ্ৰাই আছে, মজা। এই চাওক। আসসালামু আলাইকুম, কি খবৰ? আশা কৰোঁ ভালে আছে, মোৰো খবৰ ভাল। আজি আপোনালোকক দেখাম কেণ্টিন কেনেকৈ বনায়, ৰেজিং কেনেকৈ বনায়। লাষ্টত দেখাম এটা কিচেন ৰুমৰ ব্লগ ভিডিঅ' দেখাম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আহক চাওক, দেখাই দিওঁ আপোনালোকক। আমাৰ অফিচ ৰুম চাওক, এইটো আমাৰ অফিচ ৰুম হয়। এটা অফিচ ৰুম। ৰেজিং বনাই ষ্টক কৰা হয়। ৰেজিং মেচিন ইয়াতে আছে, কাটিং মেচিন তাতে সব আছে। চবৰে ইয়াতে ৰেজিং ইণ্ডাষ্ট্ৰিৰ বাহিৰৰ এইটো ভিউজ চাওক। এইটো লগতে তাৰপিছত ফাইনেলি আহি গ'লোঁ। এইটো আমাৰ কালাৰিং মেচিন, কালাৰিং টিনটো যিটো বনায় এটা সেইটো মেচিন কালাৰিং। এইটো পেণ্ট যিটো এল হয়, এইটো এল মেচিন। এইটো আমাৰ GSF হোৱাইট কালাৰৰ টিন যিটো বনাওঁ সেইটো। এটা কালাৰিং কইল কিমান আছে চাওক, বহুত কালেকশ্যন আছে। এইবিলাক কালাৰ এভেইলেবল আছে, আপোনালোক আহি ল'ব পাৰে। ইয়াতে ৰেজিং GSW হোৱাইট টিন বনাই আছোঁ। ইয়াতে আছে যাই इसमें सेटिंग करना पड़ता है। उसके बाद बनाए से पूरा ऐसे अनेक बनाए বনায়। যাৰ যিমান লাগে সিমান ফুট লৈ যাব পাৰিব, অসুবিধা নাই। এই কালাৰিং টিন চাওক কিমান লম্বা, এইটো 30 ফুটি মাল আছে, বনাই থোৱা আছে। এইটো কালাৰিং 30 ফুটি। এইটো হোৱাইট টিন হয়, GSW ব্ৰাণ্ড। চাওক এবাৰ দেখাই দিছোঁ। এইটো ৰেজিং বনাই থোৱা আছে, যি কালাৰ লাগে, যোনটো কালাৰ লয় টিন তাৰ লগত মিলাই ৰেজিংটো দিয়া হয়। ৰেজিং মানে টুৱা। এইটো আমাৰ কাটিং মেচিন হয়।